নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে পেট এক্সামৰ ডাটা কেনেকৈ অনলাইন এন্ট্ৰি কৰিব। অনলাইন এন্ট্ৰি কৰাৰ বাবে আমাৰ এটা এপ ডাউনলোড কৰিব লাগিব, সুইফট চাৰ্ট এপ। এই এপ আপোনালোকে গুগল প্লে ষ্টৰত পাই যাব। এই এপ ডাউনলোড কৰাৰ পিছত এই এপত এটা স্কেনাৰ থাকিব। সেই স্কেনাৰ দি আমাৰ এটা কিউআৰ স্কেন কৰিব লাগিব। আপোনালোকে ডিসপ্লেত কিউআৰ দেখা পাই আছে। এই কিউআৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখি দিয়ক। এইখন আপোনালোকৰ লাগিব। কিউআৰ কোড আপোনালোকে স্কেন কৰাৰ পিছতে আপোনালোকে আসাম পেট লিংকত যাব পাৰিব। তাত গৈ আপোনালোকে ডাটা এন্ট্ৰি কৰিব পাৰিব। তো শিক্ষাগুৰুসকল, যেতিয়া আপোনালোকে ডাটা এন্ট্ৰি কৰিবলৈ যাব তেতিয়া মনত ৰাখিব যে যদি আপোনালোকে ক্লাস 6 ধৰক এটা এক্সাম্পল দি আছো, এটা ল্যাঙ্গুৱেজ 1 ধৰক এছামিজ আপোনালোকে সাবজেক্টটো ফাৰ্স্ট সিলেক্ট কৰিলে। সিলেক্ট কৰাৰ পিছত আপোনালোকে সেইখন ক্লাছৰ অৰ্থাৎ ক্লাস 6 গোটেই ষ্টুডেন্ট বিলাকৰ এছামিজ ল্যাঙ্গুৱেজৰ ডাটাটো আগত এন্ট্ৰি কৰি ল'ব। তাৰ পিছতে নেক্সট ল্যাঙ্গুৱেজত যাব। নহলে বাৰ বাৰ আপোনালোকৰ সেম ল্যাঙ্গুৱেজ সিলেক্ট, ক্লাস সিলেক্ট এইবিলাক আপোনালোকৰ কৰি থাকিব লাগিব। এই কাৰণে প্ৰথমে যি সাবজেক্টে আপোনালোকে লয় সেই সাবজেক্ট গোটেই ষ্টুডেন্ট বিলাক আপোনালোকে ডাটাটো এন্ট্ৰি কৰি ল'ব। আৰু আপোনালোকে যদি এন্ট্ৰিত ভুল হৈ যায় তেনেহলে আপোনালোকে এডিট কৰিব পাৰিব। আৰু আপোনালোকে যদি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব বিচাৰে তেনেহলে এটা অপশন আছে, এইখন মই এই ভিডিঅ'ত দেখাই দিম। আপোনালোকে তাতে ক্লিক কৰি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰিব। যদি আপোনালোকে ইংলিছ ৰাখে তেনেহলে সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত বা মেথছৰ ক্ষেত্ৰত আপোনালোকৰ কোৱেশ্চন বিলাক ইংলিছত থাকিব। তেতিয়া আপোনালোকে চেঞ্জ কৰি এছামিজও কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ এছামিজ কৰিব এইখনো মই এই ভিডিঅ'ত দেখাই দিম। তাৰ শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। সেয়ে আপোনালোকে এইখন সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আমাৰ পেটৰ মাৰ্ক এন্ট্ৰি কৰাৰ বাবে আমাৰ এটা এপ ডাউনলোড কৰিব লাগিব। তো আমাৰ এপ ডাউনলোড কৰাৰ বাবে কি কৰিব লাগিব, গুগল প্লে ষ্টৰ ওপেন কৰিব লাগিব। তো আপোনালোকৰ মোবাইলত থকা গুগল প্লে ষ্টৰ ওপেন কৰিব। তো মই ওপেন কৰি আছো। ওপেন কৰি তলত আপোনালোকে দেখা পাব সাৰ্চ বুলি অপশন আছে। তাতে আপোনালোকে ক্লিক কৰি ওপৰত দেখা পাব এটা সাৰ্চ বাৰ আহিছে। তাতে আপোনালোকে টাইপ কৰিব সুইফট চাৰ্ট। টাইপ কৰি আপোনালোকে সাৰ্চ কৰিব। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে এটা ব্লু আৰু গ্ৰীণ বক্স আহিছে আৰু ভিতৰত এটা বাৰ্ডৰ পিকচাৰ আছে। আমাৰ কি কৰিব লাগিব, ইয়াতে ইনষ্টল বুলি লিখা আছে। তাতে আমাৰ কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ ডাউনলোড কমপ্লিট হ'ল। এতিয়া আমাৰ এপ ইনষ্টল হৈ আছে। এতিয়া ইয়াতে দেখা পাই আছে আপোনালোকে ওপেন বুলি লিখা আহিছে। তা আমি ইয়াতে ডাইৰেক্ট ওপেনত ক্লিক কৰি এই এপ ইয়াতে ওপেন কৰিব পাৰিম, বা আমাৰ মোবাইলৰ ডিসপ্লেত এই এপ আহি যাব। তাতে ক্লিক কৰি আমি ওপেন কৰিব পাৰিম। তো মই ইয়াৰ পৰা ওপেন কৰি আছো। তো ওপেনত ক্লিক কৰিলো। কৰাৰ পিছত এতিয়া দেখা পাই আছে ইয়াতে আমাৰ ফাৰ্স্ট অপশনত আহিছে চুজ ইয়োৰ ল্যাঙ্গুৱেজ। ইয়াৰ পৰা আমাৰ ল্যাঙ্গুৱেজ চুজ কৰিব লাগিব। তো মই ইংলিছ আছে যিহেতু ইংলিছ সিলেক্ট কৰি ৰাখিলো আৰু তলত কন্টিনিউ আছে তাতে ক্লিক কৰিলো। কন্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে এন্টাৰ ইয়োৰ মোবাইল নাম্বাৰ। ইয়াতে মোবাইল নাম্বাৰ অপশন আহিছে, অৰ্থাৎ আমাৰ ইয়াতে মোবাইল নাম্বাৰ দি আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো মই দি আছো মোবাইল নাম্বাৰ। তো মই মোবাইল নাম্বাৰ দিলো। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে সেন্ড OTP বুলি লিখা আছে। তো মই কি কৰিম, সেন্ড OTP ক্লিক কৰিম। তো মই ক্লিক কৰি আছো। এতিয়া OTP অহাৰ পিছত আমাৰ ইয়াতে OTP ফিল আপ কৰিব লাগিব। তো মই ইয়াতে OTP ফিল আপ কৰি দিলো। এতিয়া কনফাৰ্মত ক্লিক কৰিম। এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ নেক্সট পেজ আহি গ'ল। এতিয়া আমি কি কৰিম, আপোনালোকৰ ওপৰত দেখা পাই আছে এটা স্কেনাৰ আছে আৰু ইয়াতে লিখা আছে স্কেন এণ্ড চাৰ্ট। আমাৰ এই স্কেনাৰত ক্লিক কৰি এটা কিউআৰ কোড স্কেন কৰিব লাগিব। তাৰ পিছত আমি আসাম পেট পেজত যাব পাৰিম আৰু তাতে গৈ আমি আমাৰ মাৰ্ক এড কৰিব পাৰিম। তো মই স্কেন এণ্ড চাৰ্টত ক্লিক কৰি আছো। কৰাৰ পিছত ইয়াতে আমি বেলেগ মোবাইলৰ পৰা ডাইৰেক্ট স্কেনাৰ দি আমি কি কৰিব পাৰো, কিউআৰ কোড স্কেন কৰিব পাৰো, বা ইয়াতে লিখা আছে আপলোড কিউআৰ কোড।
ইয়াতে যদি আমার মোবাইলত থাকে তেনেহলে তারপর আমি স্ক্যান কৰিব পাৰো। তো মই কি কৰি আছো আপলোড কিউআৰ কোড ক্লিক কৰি আছো। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে গ্যালারিত কিউআর কোড আহি গ'ল। এইখন মই সিলেক্ট কৰিম, সিলেক্ট কৰি অটোমেটিক এইখন কি হ'ব স্ক্যান হৈ যাব। স্ক্যান কৰাৰ পিছত আমাক অটোমেটিক আসাম পে লিংকত লৈ যাব। তো মই স্ক্যান কৰি আছো, ইয়াতে ক্লিক কৰিলো। এতিয়া আপোনালোকে দেখা পাই আছে ক্লিক কৰাৰ লগে লগে বা স্ক্যান কৰাৰ লগে লগে আমাৰ কি হ'ল ইয়াতে আসাম পেজ আহি গ'ল। ইয়াতে আমাৰ লিখিব লাগিব ফাৰ্ষ্ট, আপোনালোকে দেখা পাই আছে মেছেজ আছে টেপ টু সেন্ড এ মেছেজ। মই হাই বুলি মেছেজ দি আছো এটা। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ কি হৈছে এটা মেছেজ আহিছে আৰু আমাৰ ইয়াতে ল্যাঙ্গুৱেজ সিলেক্ট কৰাৰ কথা কৈছে। আমি এতিয়া ইয়াৰ পৰা মই ল্যাঙ্গুৱেজ সিলেক্ট কৰিম। ইয়াতে বহুত ল্যাঙ্গুৱেজ আছে, ইংলিছ আছে, অসমীয়া আছে, বড়ো আছে, বাংলা আছে। তো মই ইয়াতে জাস্ট দেখাবৰ কাৰণে মই এতিয়া ল্যাঙ্গুৱেজটো সিলেক্ট কৰি আছো। তো মই ইংলিছ ল্যাঙ্গুৱেজ সিলেক্ট কৰিলো। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে থ্যাংক ইউ বুলি এটা জিআইএফ ফাইল আহিছে। এতিয়া কি কৰিব লাগিব আৰু তলত এটা মেছেজ আহিছে গ্ৰেট ইউ উইল চ্যাট উইথ ইন ইংলিছ ক্লিক নেক্সট টু হেল্প মি নো মোৰ এবাউট ইউ। ইয়াতে নেক্সট বুলি লিখা আছে, নেক্সটত আমাৰ ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰিলো। এতিয়া ইয়াতে আহিছে ওকে লেটস স্টার্ট উইথ এন্টারিং ইয়োর স্কুল ডাইচ কোড। ইয়াতে প্রথমে আপোনালোকে নিজৰ স্কুলৰ ডাইচ কোড ফিল আপ কৰি ইয়াতে আগত সেন্ড কৰিব। তো মই ফিল আপ কৰি আছো। তো মই ডাইচ কোড ফিল আপ কৰিলো। ফিল আপ কৰাৰ পিছত এতিয়া কি কৰিম সেন্ডত ক্লিক কৰিম। এতিয়া ডাইচ কোড যেতিয়া আপোনালোকে সেন্ড কৰিব তেতিয়া আপোনালোকৰ স্কুলৰ গোটেই ডিটেইলছ বিলাক ইয়াতে আহি যাব। আপোনালোকে দেখা পাই আছে আৰু ইয়াতে লিখা থাকিব ইয়েস দিস ইজ কারেক্ট নো রি এন্টার স্কুল কোড। যদি এইখন কারেক্ট নহয় আপোনালোকে ইয়াতে অপশন আছে রি এন্টার স্কুল কোড, তাতে ক্লিক কৰি আকৌ ডাইচ কোড আপোনালোকে ফিল আপ কৰি আপোনালোকে সেন্ড কৰি দিব। আকৌ আপোনালোকৰ স্কুলৰ ডিটেইলছটো আহি যাব। যদি কারেক্ট হয় আপোনালোকে ইয়েস দিস ইজ কারেক্ট বুলি আপোনালোকে ক্লিক কৰি দিব। তো মই ক্লিক কৰি আছো। এতিয়া ইয়াতে কৈছে ইউ আর ডুইং গ্রেট আই নিড টু নো এ লিটিল মোর অ্যাবাউট ইউ প্লিজ এন্টার ইয়োর টিচার কোড। আমার ইয়াতে শিক্ষা সেতু টিচার কোড ইয়াতে এন্ট্রি কৰিব লাগিব। তো মই কৰি আছো। তো মই টিচার কোড এন্ট্রি কৰিলো। এন্ট্রি কৰি এতিয়া কি কৰিম সেন্ডত ক্লিক কৰিম। এতিয়া ইয়াতে দেখা পাই আছে যিজন টিচাৰৰ আমি টিচার কোড ইয়াতে এন্ট্রি কৰি সেন্ড কৰিছো, এই টিচাৰৰ গোটেই ডিটেইলছ বিলাক ইয়াতে আহি গৈছে। ডেজিগনেশন আহি যাব, নাম আহি যাব। এতিয়া ইয়াতো সেম আহিছে ইয়েস দিস ইজ কারেক্ট আর নো রি এন্টার টিচার কোড। যদি আপোনালোকৰ এখন কারেক্ট নহয় তেনেহলে সেকেন্ড অপশনত আপোনালোকে ক্লিক কৰি আকৌ আপোনালোকে টিচার কোড দি আপোনালোকে সেন্ড কৰি আপোনালোকৰ নাম আহি যাব। এতিয়া মই ইয়েস দিস ইজ কারেক্টত ক্লিক কৰিম। এতিয়া আমাৰ কি হ'ল আমাৰ প্ৰসেস কমপ্লিট হ'ল। এতিয়া ইয়াতে আহিছে ওয়েলকাম হোম, ইয়াতে আপোনাৰ নাম আহি যাব। ইউ ক্যান কাম ব্যাক হেয়ার এনি টাইম টু রেকর্ড ক্লাসরুম প্রগ্রেস এন্ড স্টুডেন্ট পারফরমেন্স ইন ভেরিয়াস এসেসমেন্ট। ইয়াতে আপোনালোকে যিকোনো টাইমত আহিব পাৰিব। এই প্ৰসেস আপোনালোকৰ এবাৰেই কৰিব লাগিব, বাৰ বাৰ কৰিব নালাগে। ইয়াতে লিখা আছে দেখা পাই আছে রেকর্ড স্টুডেন্ট পারফরমেন্স আর ভিউ সামারি। আমার ফার্স্ট কি কৰিব লাগিব রেকর্ড স্টুডেন্ট পারফরমেন্সত ক্লিক কৰিব লাগিব। মই ক্লিক কৰিলো। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আহিছে প্লিজ সিলেক্ট দা ক্লাস। ইয়াৰ পৰা আমাৰ ক্লাস সিলেক্ট কৰিব লাগিব। তো মই ক্লাস 6 সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ পিছত ইয়াতে আমাৰ সাবজেক্ট আহি যাব সিলেক্ট এ ৰেসপন্স। তো মই ইয়াতে ক্লিক কৰিলো। ইয়াতে আপোনালোকে দেখা পাই আছে গোটেই সাবজেক্ট বিলাক আহি গৈছে, যেনেকৈ ইংলিছ, এছামিজ, বেংগলী, বড়ো, মেথছ, সায়েন্স, সোশ্যাল সায়েন্স। আমাৰ ইংলিছ মেন্ডেটৰী হয়, এইখন আমাৰ ফিল আপ কৰিব লাগিব। তাৰপিছত যদি এছামিজ হয় এছামিজ ফিল আপ কৰিব, বেংগলী হয় বেংগলী ফিল আপ কৰিব, বড়ো হয় বড়ো ফিল আপ কৰিব। আৰু এই তিনিটা সাবজেক্ট আমাৰ মেন্ডেটৰী। এইবিলাক আমাৰ 1 by 1 আমাৰ ফিল আপ কৰিব লাগিব। যেনেকৈ প্ৰথম মই আপোনালোকক ইংলিছ ফিল আপ কৰি দেখাম, তাৰপিছত কেনেকৈ আপোনালোকে এছামিজ ফিল আপ কৰিব এইখনো মই দেখাম। তো মই এতিয়া ইংলিছ সিলেক্ট কৰিলো। কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে প্লিজ ৰিভিউ এণ্ড কনফাৰ্ম দ্য ডিটেইলছ ইউ হেভ সিলেক্ট ফৰ ক্লাছ 6। যে আমি ক্লাছ 6 এতিয়া সিলেক্ট কৰিছো, এতিয়া আমাৰ ইয়াতে কনফাৰ্ম কৰিবলৈ কৈছে, তো আমি ইয়েস কৰি দিলো। ইয়েস কৰাৰ পিছত ইয়াতে আমাৰ কি কৰিব লাগিব লেটস স্টার্ট রেকর্ডিং
ষ্টুডেণ্ট ৱাইজ পাৰফৰ্মেঞ্চ বাই সিলেক্টিং এ ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা ষ্টুডেণ্ট কি সিলেক্ট কৰিব লাগিব তো মই সিলেক্ট এ ৰেছপন্সত আকৌ ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত এই ক্লাছ 6 ৰ গোটেই ষ্টুডেণ্ট বিলাক ইয়াতে আহি গৈছে আপোনালোকে দেখা পাই আছে আৰু আপোনালোকে দেখা পাই আছে সাইডত পেন্ডিং বুলি লিখা আছে আমি যেতিয়া আমাৰ ডাটা ফুল এন্ট্ৰি কৰি দিম তেতিয়া আমাৰ কি হ'ব ইয়াতে কমপ্লিট বুলি দেখাব তো মই এটা ষ্টুডেণ্ট সিলেক্ট কৰি আছো তো মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে এই ষ্টুডেণ্ট প্ৰেজেন্ট আছে না এবসেন্ট আছে ইয়াতে লিখা আহিব তো মই যেহেতু প্ৰেজেন্ট আছে এই কাৰণে মই প্ৰেজেন্টত ক্লিক কৰিম যদি এবসেন্ট থাকে আপোনালোকে এবসেন্টত ক্লিক কৰিব তো মই প্ৰেজেন্টত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াতে ষ্টুডেণ্টৰ ডিটেইলছটো আহি গ'ল এতিয়া আমাৰ ইয়াতে লিখা আছে 10টা কোৱেশ্চন আমাৰ ইংলিছৰ হয় এইখন আমাৰ ফিল আপ কৰিব লাগিব এই এছেছমেন্টত ইয়াতে লিখা আছে স্টাৰ্ট এছেছমেন্ট বুলি তো আমাৰ স্টাৰ্ট এছেছমেন্টত ক্লিক কৰিব লাগিব তো মই ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত এনেকুৱা আহিব স্টাৰ্ট সাৰ্ভে বুলি তো আমাৰ স্টাৰ্ট সাৰ্ভেত ক্লিক কৰিব লাগিব যদি আপোনালোকে সাৰ্ভে কৰিব নিবিচাৰে তেনেহলে ইয়াতে লিখা আছে হোম মেনুত আপোনালোকে ক্লিক কৰিলে আকৌ প্ৰথমৰ পৰা আহি যাব তো মই স্টাৰ্ট সাৰ্ভেত ক্লিক কৰি আছো এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ ইয়াতে ইংলিছৰ কোৱেশ্চন আহি গ'ল ইয়াতে 1 2 3 4 5 6 7 8 9 10 ওপৰত আপোনালোকে দেখা পাই আছে আমাৰ 10টা কোৱেশ্চন ইয়াতে আছে এই 10টা কোৱেশ্চন আমাৰ কি কৰিব লাগিব ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আমাৰ 5টা অপচন আছে এইটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত আমাৰ কি কৰিব লাগিব ইয়াতে প্ৰতিটো কোৱেশ্চনে যেতিয়া আমি এনসাৰ দি যাম তেতিয়া আমাৰ কি কৰিব লাগিব ইয়াতে সেভ এন্ড কন্টিনিউ বুলি লিখা আছে তলত তাতে আমাৰ ক্লিক কৰি যাব লাগিব তাৰ পিছত একেবাৰে ফাইনেল কোৱেশ্চনত আপোনালোকে দেখা পাব 10 নম্বৰ কোৱেশ্চনত ইয়াতে লিখা থাকিব ফিনিশ সাৰ্ভে বুলি তাতে আমাৰ ক্লিক কৰিব লাগিব তো মই ক্লিক কৰি দেখাই দি আছো তো মই এতিয়া কোৱেশ্চন এনসাৰ বিলাক সিলেক্ট কৰি তাৰ পিছত ফিনিশ সাৰ্ভে কৰি আপোনালোকক দেখাম তো মই আকৌ 1 নম্বৰ কোৱেশ্চনত আহিলো আর পিছত ইয়াতে মই এনসাৰ সিলেক্ট কৰিলো এনসাৰ সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সেভ এন্ড কন্টিনিউ আছে তো সেভ এন্ড কন্টিনিউ ক্লিক কৰিম এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চন অটোমেটিক আহি গ'ল ওপৰৰ ফালে আপোনালোকে দেখা পাই আছে 2 নম্বৰ আকৌ যদি আমি সাইডত স্ক্ৰল কৰো তেনেহলে আপোনালোকে দেখা পাব আমাৰ 1 নম্বৰ কোৱেশ্চন কি হ'ল গ্ৰীন কালাৰ হৈ গ'ল অৰ্থাৎ আমি ইয়াৰ এনসাৰ দি দিছো গ্ৰীন কালাৰ হৈ গ'ল এই দৰে আপোনালোকে পুৰা গোটেই কমপ্লিট কৰিব লাগিব তো মই কমপ্লিট কৰি আছো এতিয়া আপোনালোকে দেখা পাই আছে মই গোটেই কেইটা কোৱেশ্চনৰ এনসাৰ দি দিলো এতিয়া 10 নম্বৰ এনসাৰটো যেতিয়া দিম তেতিয়া আমি ইয়াতে ফিনিশ সাৰ্ভে বুলি থাকিব তো মই ফিনিশ সাৰ্ভেত ক্লিক কৰিম এতিয়া ইয়াতে আপোনালোকে দেখা পাই আছে ইয়াতে আহিছে ডু ইউ ওয়ান্ট টু সাবমিট ইওর রেসপন্স এন্ড কন্টিনিউ টু চার্ট ইয়াতে আমি কনফার্ম কৰিব লাগিব বা ক্যান্সেল কৰিব লাগিব তো আমি যেহেতু গোটেইটো কমপ্লিট হৈছে এই কাৰণে মই কনফার্ম কৰি দিলো এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে ওয়েল ডান আৰু আমাৰ টিচাৰৰ নাম আহিব আমাৰ যে ৰেসপন্সটো আমি ইয়াতে সাবমিট কৰিছো এইখন আহি যাব ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ ইয়াতে ইংলিশ সাবজেক্টৰ আমাৰ কি হল এইজন ষ্টুডেন্টৰ ডাটাটো আমি কি কৰিছো ফিল আপ কৰিছো এতিয়া ৰেকৰ্ড পারফরমেন্স অফ এনাদার ষ্টুডেন্ট অৰ্থাৎ আমাৰ সেম সাবজেক্টৰ এতিয়া আমাৰ বেলেগ ষ্টুডেন্টৰ আমাৰ কি কৰিব লাগিব ডাটা এন্ট্ৰি কৰিব লাগিব আপোনালোকে যেতিয়া ডাটা এন্ট্ৰি কৰিবলৈ যাব তেতিয়া আগত যদি ইংলিশ সিলেক্ট কৰে ইংলিশৰ গোটেই কেইজনৰ আপোনালোকে ডাটাটো এন্ট্ৰি কৰি লব তাৰ পিছত আপোনালোকে ল্যাঙ্গুৱেজ 1ৰ সিলেক্ট কৰিব বা আদাৰ সাবজেক্টৰ আপোনালোকে সিলেক্ট কৰিব যেতিয়া আপোনালোকে এটা সাবজেক্ট সিলেক্ট কৰিব তেতিয়া প্ৰতিটো ষ্টুডেন্টৰ সেই সাবজেক্টটো আপোনালোকে কমপ্লিট কৰি তাৰ পিছতে নেক্সট সাবজেক্টত যাব এতিয়া মই আপোনালোকক দেখাই দি আছো ইয়াতে ৰেকৰ্ড পারফরমেন্স অফ এনাদার ষ্টুডেন্টত ক্লিক কৰি এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ আকৌ ষ্টুডেন্টৰ নাম সিলেক্ট কৰাৰ কথা কৈছে ইয়াতে আমি সিলেক্ট কৰিব পাৰিম ইয়াৰ পৰা সিলেক্ট এ ৰেসপন্স তো যেহেতু মই দুজন ষ্টুডেন্টৰ কৰিছো ইংলিশ সাবজেক্ট কমপ্লিট এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে কমপ্লিট বুলি দেখাই আছে দুজনৰে ইয়াতে লিখা আছে কমপ্লিটেড বাকি বিলাক পেন্ডিং আছে তো আমাৰ সেম সাবজেক্ট অৰ্থাৎ আমাৰ ইংলিশ সাবজেক্ট গোটেই কেইজন ষ্টুডেন্টৰ আগত কমপ্লিট কৰিব লাগিব এতিয়া আমাৰ বেলেগ এটা সাবজেক্ট সিলেক্ট কৰিবলৈ হলে কি কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাই আছে হোম মেনু বুলি লিখা আছে হোম মেনুত ক্লিক কৰিব লাগিব হোম মেনুত ক্লিক কৰি আমি বহুত কেইটা আৰু অপচন আহিব তাৰ পৰা আমি কি কৰিব পাৰিম বেলেগ এটা সাবজেক্ট সিলেক্ট কৰিব পাৰিম আৰু যদি সেম সাবজেক্টত আপোনালোকে বেলেগ ষ্টুডেন্ট এড কৰিব বিচাৰে তেনেহলে আপোনালোকে ফাৰ্স্ট অপচন যি আছে ৰেকৰ্ড পারফরমেন্স অফ এনাদার ষ্টুডেন্ট তাতে আপোনালোকে ক্লিক কৰিব তো মই হোম মেনুত ক্লিক কৰি আছো
কৰাৰ পিছত আপোনালোকে দেখা পাই আছে আকৌ ফ্ৰেছ কৈ আহিছে ইয়াতে আহিছে ৰেকৰ্ড ষ্টুডেন্ট পাৰফৰমেন্স তো মই ৰেকৰ্ড ষ্টুডেন্ট পাৰফৰমেন্সত ক্লিক কৰিম কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ক্লাছ বিলাক আহিছে তো মই ক্লাছ 6 সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সাবজেক্টৰ অপচন আহিছে প্লিজ সিলেক্ট দা সাবজেক্ট और टॉपिक ইয়াতে আমাৰ আছে সিলেক্ট এ ৰেসপন্স বুলি লিখা তো আমাৰ কি কৰিব লাগিব সিলেক্ট এ ৰেসপন্সত ক্লিক কৰিব লাগিব তো মই ক্লিক কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ সাবজেক্ট বিলাক আহি গল তো মই ইয়াৰ পৰা এছামিজ সিলেক্ট কৰিলো কৰাৰ পিছত ইয়াতে আহিছে প্লিজ ৰিভিউ এন্ড কনফাৰ্ম দা ডিটেইলস ইউ হ্যাভ সিলেক্ট ফৰ ক্লাস 6 সাবজেক্ট টপিক আহিছে ইয়াতে এছামিজ বুলি আমাৰ কি কৰিব লাগিব ইয়েস কৰিব লাগিব ইয়েস কৰাৰ পিছত ইয়াতে আমাৰ কি কৰিব লাগিব ষ্টুডেন্ট সিলেক্ট কৰিব লাগিব ইয়াতে ক্লিক কৰি তো মই সিলেক্ট এ ৰেসপন্সত ক্লিক কৰিলো সেম আমি কি কৰিম আকৌ ষ্টুডেন্ট এজন সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত প্ৰেজেন্ট আছিল না এবসেন্ট আছিল এইখন আমাৰ দিব লাগিব তো আমাৰ প্ৰেজেন্ট দিব লাগিব যদি প্ৰেজেন্ট আছে তো আমাৰ যেহেতু প্ৰেজেন্ট আছিল এই কাৰণে প্ৰেজেন্ট দিম যদি এবসেন্ট থাকে তথাপি আমাৰ ইয়াতে এবসেন্ট দিব লাগিব তো মই প্ৰেজেন্ট দি আছো প্ৰেজেন্ট দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে স্টাৰ্ট এসেসমেন্ট বুলি লিখা আহিছে তো আমাৰ কি কৰিব লাগিব স্টাৰ্ট এসেসমেন্টত ক্লিক কৰিব লাগিব তো মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এতিয়া ইয়াতে স্টাৰ্ট সাৰ্ভে বুলি আছে ইয়াত আমি ক্লিক কৰিলে আমি এছামিজ সাবজেক্টৰ ওপৰত কি কৰিব পাৰিম সাৰ্ভে কৰিব পাৰিম তো মই স্টাৰ্ট সাৰ্ভে এতিয়া ক্লিক কৰিম ইয়াৰ আগতে মই আপোনালোকক এটা বস্তু দেখাই দি আছো ইয়াতে একেবাৰে তলত আপোনালোকে এটা সাৰ্কেলত চাৰিটা বক্স দেখা পাই আছে সৰু সৰু ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰিব যেতিয়া আপোনালোকে সোশ্যাল সায়েন্স বা সায়েন্স আপোনালোকে সিলেক্ট কৰিব সাবজেক্ট যদি আপোনালোকে ইংলিশ ল্যাঙ্গুৱেজ সিলেক্ট থাকে তেনেহলে কোশ্চেন বিলাক ইংলিশত আহিব ইয়াতে আছে চেঞ্জ চাৰ্ট ল্যাঙ্গুৱেজ তাতে ক্লিক কৰি আপোনালোকে ল্যাঙ্গুৱেজটো চেঞ্জ কৰিব পাৰিব তো মই ইংলিশে ক্লিক কৰি ৰাখিছো এতিয়া কি কৰিম মই স্টাৰ্ট সাৰ্ভেত ক্লিক কৰিম এতিয়া যেহেতু এখন এছামিজ সাবজেক্ট হয় আমাৰ কোশ্চেন বিলাক ইয়াতে এছামিজ আহি গৈছে আৰু আপোনালোকে যদি বেলেগ সাবজেক্ট সিলেক্ট কৰে তেনেহলে যদি আপোনালোকৰ ল্যাঙ্গুৱেজটো ইংলিশ সিলেক্ট থাকে তেনেহলে কোশ্চেন বিলাক ইংলিশত আহিব যদি আপোনালোকৰ এছামিজ সিলেক্ট থাকে এছামিজত আহিব যদি বেঙ্গলী সিলেক্ট থাকে বেঙ্গলী আহিব আপোনালোকে কি কৰিব যদি আপোনালোকৰ ল্যাঙ্গুৱেজ চেঞ্জ কৰিব লাগে এই সাৰ্কেলত ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ চেঞ্জ চাৰ্ট ল্যাঙ্গুৱেজ বুলি লিখা আছে আপোনালোকে ইয়াতে ক্লিক কৰি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰিব তো শিক্ষাগুৰুসকল আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ।